নমস্কাৰ, এটা দুখবৰ তথা পথ দুৰ্ঘটনাৰ এটি খবৰৰ সৈতে মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। স্থিৰ চিত্ৰত দেখি থকা এইজন ব্যক্তিৰ নাম হৈছে শৰৎ দাস। তেওঁৰ ঘৰ গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ জলাপাৰাত। তেওঁ বৰ্তমান আছিল গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা। আৰু কিছু সময়ৰ পূৰ্বে ধনুভাঙাত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এইগৰাকী শৰৎ দাসে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হয়। আৰু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত এইগৰাকী শৰৎ দাসে অকালতে থিতাতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। আৰু এই ঘটনাই সমগ্ৰ গোৱালপাৰা জিলাখনতে এক শোকৰ ছাপ পেলাইছে। আৰু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কিছু সময়ৰ পূৰ্বে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। শৰৎ দাস নামৰ যিগৰাকী ব্যক্তি আপোনালোকে ৰাইট ছাইডে স্থিৰ চিত্ৰত দেখি আছে, তেওঁ ইতিমধ্যে আপোনালোকক জনাইছোঁ যে গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তেওঁ উপদেষ্টা আৰু লগতে তেওঁ এগৰাকী ব্যৱসায়ী আছিল। ধনুভাঙাৰ মাজমজিয়াত তেওঁৰ এখন গেলামালৰ দোকান আছিল আৰু আজি সেই গেলামালৰ দোকানখন বন্ধ কৰি তেওঁ যি জলাপাৰাস্থিত বাসগৃহ, সেই বাসগৃহলৈ গৈ থকা অৱস্থাত গুৱাহাটী দিশৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এইখন তীব্ৰবেগী য়ামাহা R15 বাইকে প্ৰচণ্ড খুন্দা মাৰে। শৰৎ দাসে গৈ থকা হিৰো হোণ্ডা ছুপাৰ স্প্লেণ্ডাৰ বাইকখনক, আৰু যাৰ ফলত তেওঁ ছিটিকি পৰে পথৰ ওপৰত, ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত, আৰু লগে লগে তেওঁ থিতাতে মৃত্যুক আকলি ল'বলগীয়া হয়। ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাত কিছু সময় পূৰ্বে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। আৰু এইখন বাইক AS18Q0506 নম্বৰৰ য়ামাহা R15 বাইকৰ চালকে প্ৰচণ্ড জোৰে খুন্দা মাৰে শৰৎ দাসে চলাই থকা হিৰো হোণ্ডা ছুপাৰ স্প্লেণ্ডাৰ বাইকখনক, আৰু তাৰ পিছতে তেওঁ ছিটিকি পৰে পথৰ ওপৰত আৰু অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হয়। আৰু এনেদৰে এটা ভয়ংকৰ পথ দুৰ্ঘটনা হ'ল। আৰু এইখন আছিলে শৰৎ দাসৰ বাইক, আৰু এই বাইকখনৰ আপোনালোকে দেখিছে সন্মুখ ভাগ বিধ্বস্ত হৈ পৰিছে। আৰু এই বাইকখনতে গোৱালপাৰা দিশে গৈ থকা, গুৱাহাটীৰ দিশৰ পৰা গোৱালপাৰা দিশে গৈ থকা য়ামাহা R15 বাইকখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে এই বাইকখনক, আৰু যাৰ পৰিপ্ৰেক্ষিততে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হয়। দুয়োকে ৰংজুলি স্থিত যি চিকিৎসালয় আছে তাত নিয়া হৈছিল যদিও ইতিমধ্যে শৰৎ দাসৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। আৰু আনখন যিখন বাইক R15 য়ামাহা R15, সেই বাইকখনৰ চালক হৈছে কৃষ্ণেৰ সাদ্দাম হুছেইন। কৃষ্ণেৰ সাদ্দাম হুছেইন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ধূপধাৰা আৰক্ষীয়েও বাইক দুখন ইতিমধ্যে তেওঁলোকে জব্দ কৰিছে। আৰু এয়া ধূপধাৰা আৰক্ষী থানাৰ ভিতৰৰ দৃশ্যাংশ, দুয়োখন বাইক এনেদৰে ৰাখি থোৱা হৈছে। তো এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে শৰৎ দাসৰ অকাল মৃত্যু।